সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু মোৰ মাতটো শুনি আপোনালোকে হয়তো গম পাইছে চৰ্দি হৈছে আৰু এইটো সকলোৰে হৈছে এতিয়া কাৰণ হিম পৰিছে সেইকাৰণে আৰু এই প্ৰথম হিম পৰাৰ পাছত সকলোৰে এই চৰ্দি কাহ জ্বৰ হৈ মোৰো হৈ আছে কিন্তু তাৰ মাজতে আজি সৰুকে ভিডিঅ' এটা বনালোঁ আৰু আজি ভিডিঅ'টো হৈছে আমি যে যিবিলাক ইনডোৰ প্লান্টছ বা যিকোনো আমি গছ বা ফুলৰ পুলি যেতিয়া ৱালৰ কাষত ৰাখোঁ তেতিয়া পুলিবিলাক চাবচোন এটা সাইডে হাউলি যায় নহয়নে ইমান বেয়া লাগে দেখিবলৈ আৰু তেনেকুৱা নহবলৈ হ'লে এটা সাইড মানে পুলিটো হৈ নাযাবলৈ আমি সদায় টাবটো ৰোটেট কৰি থাকিব লাগে সদায় নহয় 20 দিনৰ মূৰে মূৰে কৰিলেও হয় বা 15 দিনৰ মূৰে মূৰে কৰিলেও হয় কিন্তু এমাহলৈ থৈ দিলে মোৰ এই এগ্লোনিমাৰ গিজোপাৰ নিচিনা গতি হ'ব এতিয়া দেখিছে নহয় সম্পূৰ্ণ এটা সাইড হৈ গৈছে ইমান বেয়া লাগিছে দেখি আজি গোটেইখিনি মই ৰোটেট কৰি দিলোঁ এইজোপা একেবাৰে এটা সাইড হৈ গ'ল পিছফালে পাতবিলাক সব পিঠি দি আছে দেখিবলৈও ইমান বেয়া লাগিছে আৰু এতিয়া হিম পৰিছে পাতবিলাকৰ কাষবোৰ জ্বলি যাব এনেকৈ শুকাই যাব আৰু ইয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ হ'লে একদম পাতলকৈ মিষ্টিং কৰিব লাগিব স্প্ৰে কৰিব লাগিব মিষ্টিং মানে একদম কুঁৱলী যেনেকৈ একেবাৰে হিম প্ৰবাহ পৰে মিহিকৈ তেনেকৈ পানী স্প্ৰে কৰিব লাগিব ডেইলি নকৰিলেও আপোনালোকে সপ্তাহত কৰিব লাগিব ডেইলি কৰিলে ভাল এই মিষ্টিংটো হ'লে কি হয় হিউমিডিটিটো থাকি যায় মানে হেমেকা ভাৱটো পালে পাতবোৰৰ এই কাষবোৰ জ্বলি নাযায় এইটো এটা আজি আপোনালোকক ক'লোঁ এনেকুৱা সময়ত পাতবিলাক জ্বলি যোৱাৰ কাৰণটো ক'লোঁ আৰু ইয়াৰ পৰা উপশম হোৱাৰ কাৰণটো মই আজি আপোনালোকক ক'লোঁ আৰু এতিয়া আপোনালোকক এগ্লোনিমাবোৰ যেতিয়া এটা পিৰিয়ডত বহুত পুলি ওলায় যেতিয়া পুলিটো কোমলীয়া বা সৰু হৈ থাকে তেতিয়া বহুত পুলি ওলায় আৰু এটা সময়ত কিন্তু পুলিবোৰ ওলোৱা বন্ধ হৈ যায় আৰু তেতিয়া কি হয় যিমান পুলি ওলালে গোটেই পুলিখিনি ওখ হৈ যাবলৈ ধৰে এগ্লোনিমাৰ ক্ষেত্ৰত কৈছোঁ আৰু ওখ হৈ যোৱাৰ লগে লগে দেখিবলৈ বেয়া লাগে তেতিয়া আমি ডালটো কাটি দিব লাগে কাটি পেলাই আমি বেলেগকৈ বালিত ৰুই দিব লাগে নহ'লে আৰু এটা উপায় আছে আপোনালোকে এটা ডালৰ পৰাই বহুত এগ্লোনিমা কৰিব পাৰে আৰু সেই পদ্ধতিটো মই এতিয়া আপোনালোকক দেখুৱাম আৰু মোৰ এগ্লোনিমাৰ এইখিনি কালেকশ্যনখিনি আপোনালোকক দেখুৱাইছোঁ এইখিনি আজি 2 মাহ হৈছে মই ৰোৱা এটা পুলিয়ে আছে ছিংগল পুলি আৰু যিকেইটা দেখিলে লিপষ্টিক আৰু পুৰণা এটা এগ্লোনিমাৰ নামটো মই পাহৰিছোঁ সেইকেইজোপা মোৰ বহুত পুৰণা সেইকাৰণে জোপোহা হৈ আছে আৰু একেবাৰে চাপৰ হৈ আছে চাপৰ কি কাৰণে হৈ আছে মই আপোনালোকক ক'ম এতিয়া এইজোপা মই এইবাৰ আনিছিলোঁ ইয়াৰ নামটো হোৱাইট কিটি কোচিন ইয়াৰ নামটো হোৱাইট কিটি কোচিন বুলি কয় আৰু এইজোপা এনেকৈ এটা সাইড হৈ গৈছিলে মানে গোটেইখিনিয়ে হৈ গৈছিলে সব মই ৰোটেট কৰিলোঁ এইজোপা আপোনালোকক ৰোটেট কৰি দেখুৱাইছোঁ আৰু এনেকৈ কৰি দিব এটা সাইড সম্পূৰ্ণ এটা সাইডে হাউলি যায় মানে বতাহটো যোনফালে পায় সেইটো সাইডে হাউলি যায় কথাটো সেইটোৱেই গতিকে আমি 15 দিনৰ মূৰে মূৰে এনেকৈ টাববিলাক ৰোটেট কৰি থাকিব লাগে আৰু সদায় আপোনালোকে ফুল ভাল পোৱাসকলৰ কথা কৈছোঁ সদায় ফুলৰ লগত লাগিয়ে থাকে আৰু অকল ফুল ঘৰতে সজালে নহয় আপোনালোকে কেতিয়াবা ফ্লাৱাৰ কম্পিটিশ্যনতো জইন কৰিলে কি হ'ব আপোনালোকে তাত বহুত কথাই শিকিবলৈ পাব কাৰণ জাজসকলে আপোনালোকক কিছুমান নজনা কথা শিকাই দিব আৰু আপোনালোকে বহুত উপশম হ'ব পাৰিব তাৰ পৰা আৰু এজোপা প্লান্ট যেতিয়া খুব এনেকুৱা ধৰণৰ ব্ৰুচি হয় জোপোহা হয় কিন্তু যদি এটা সাইড হৈ থাকে আৰু সেইটোত কিন্তু আপোনালোকে মাৰ্কছ নাপায় গতিকে প্লান্টছটো চাৰিওফালে সমান হ'ব লাগিব তেতিয়াহে আপুনি সেই টাবটোত এটা প্ৰাইজ আনিবলৈ সক্ষম হ'ব আৰু যেতিয়া এগ্লোনিমাবোৰ এটা সময়ত মেচিয়ৰ হৈ যোৱাৰ পাছত ডালবোৰ এনেকৈ ওখ হৈ যায় আৰু এনেকুৱা ওখ ডালটো আপোনালোকে কাটিব আৰু কিমান সাইজ হ'লে কাটিব লাগিব সেইটো মই এতিয়া ক'ম 8 ইঞ্চি বা 6 ইঞ্চি হ'লে কাটিব আৰু এনেধৰণেৰে তলত আধা 1 ইঞ্চিমান থৈ কাটি দিব ভিডিঅ' কৰি থাকোঁতে পটককৈ মোবাইলটো অকণমান আন্ধাৰ নিচিনা হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ এতিয়াহে আন্ধাৰ লাগিছে আৰু ইয়াত কেইবাটাও ডাল এতিয়া কাটিবলগীয়া হৈ আছে আৰু আপোনালোকৰ যেতিয়া এগ্লোনিমাবোৰ এনেকৈ ওখ হৈ যায় আপোনালোকে
এই ধৰণেৰে সৰু সৰু পিচ কৰি দিব নোটবিলাক সৰু সৰুকৈ উলিয়াই পেলাব কাটি পেলাই আৰু চাওকচোন এতিয়া মই 3টা ডাল কাটিলোঁ 3টা ডাল যদি মই ডাইৰেক্ট বালিত ৰুই দিলোঁহেঁতেন তেতিয়াও শিপালেহেঁতেন আৰু এই 3টা ডালৰ পৰাই এতিয়া মই 6-7টা মান এগ্লনিমা পুলি উলিয়াব পাৰিম আৰু সেই পদ্ধতিটো আপোনালোকক শিকাই দিছোঁ এনেকৈ আপোনালোকে নোট কাটিং কৰিও এগ্লনিমাক প্ৰপাগেট কৰিব পাৰিব আৰু ডালবোৰ বালিত পুতি দিলেও হয় এনেকৈ ফাংগিচাইড পাউডাৰ গুলি তিয়াই থ'লেও ইয়াৰ পৰা শিপা ওলাব আৰু এনেধৰণে পানীত থ'লে অৱশ্যে শিপা দেৰিকৈ ওলায় কিন্তু বালিত পুতি দিলে সোনকালে শিপা ওলাব আৰু এইখিনি মই বালিতেই পুতি দিম এতিয়া খালি অকণমান দেৰি কাৰণে ৰাখি থৈছোঁ আৰু গোটেই নোটখিনি যি কাটিছিলোঁ এইখিনি মই এতিয়া ফাংগিচাইড পাউডাৰত এনেকৈ জুবিয়াই লৈছোঁ ইয়াত মানে যিটো কীটনাশক মানে কৰি লৈছোঁ তাতে দি আৰু বালিত পুতি দিছোঁ আৰু সম্পূৰ্ণকৈ আপোনালোকে পুতি নিদিব এনেকৈ নোটবিলাক উলিয়াই থ'ব যিটো অকণমান জোঙা হৈ থাকিব উলিয়াই থ'ব আপোনালোকে পূৰা পুতি নিদিব এইখিনি মই 1.5 মাহৰ আগতে কৰিছিলোঁ আৰু ইয়াত এনেকৈ 1.5 মাহৰ আগতেই মই কাটিং কৰিছিলোঁ তেনেকৈ সেই ভিডিঅ'টো আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ এতিয়া কৰাৰ কাৰণে দেখুৱাই দিছোঁ আৰু ভালেই হ'ল কৰিলোঁ আৰু মানে এতিয়া লগতে নোট কাটিঙৰ পৰা কেনেকৈ পোখা মাৰে সেইটো দেখুৱাব পাৰিছোঁ ইয়াত 2টা নোট আছিলে গতিকে 2টা নোটৰ পৰাই 2টা পোখা মাৰিছে আৰু চাওকচোন ইমান সৰু নোটটো কাটিং কৰিলে আমি কিমান ধুনীয়াকৈ এগ্লনিমা বনাব পাৰোঁ 2টা 3টাকৈ এনেকৈ জোপোহাকৈ আপোনালোকে ৰাখোঁ বুলি ক'লে 3টামান নোট থ'ব পাৰে আৰু এইটো আচলতে নোট কাটিং কৰি পেলাই এগ্লনিমা প্ৰপাগেট কৰা বুলি কয় আৰু নহ'লে যিটো আমাৰ টিচু কালচাৰ মেথডটো এনেকুৱাই অকণমান সৰু সৰু পিচকৈ কাটি কিবা এইবিলাক খুব মেডিচিনত জুবিয়াই থয় তেনেকৈ কৰে আৰু আমি এনেকৈ বালিত কৰিব পাৰোঁ নোট কাটিং কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু এইজোপা যে জোপোহা দেখিছে এইজোপা মই গোটেই ডালবোৰ কাটি ইয়াৰ পৰা আকৌ পোখা মাৰিছে সেইকাৰণে খুব ধুনীয়া চাপৰতে জোপোহা হৈ আছে আপোনালোকক দেখুৱালোঁ এইজোপা কাটিবলগীয়া হৈ আছে এইটোৰ ডাল বহুত ওখ হৈ আছে 8 ইঞ্চি মান নে 6 ইঞ্চি মান হৈ আছে এই গোটেইখিনিয়ে মোৰ কাটিবলগীয়া হৈ আছে কাটিম আৰু লাহেকৈ বনাম আৰু নোট কাটিঙৰ পৰা কেনেকৈ এগ্লনিমা কৰিব পাৰি আজি আপোনালোকক মই ক'লোঁ আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব নতুনকৈ চোৱাসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কমেণ্ট কৰিব আজিলৈ আহিছোঁ পুনৰ লগ পাম